নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল চৌধুৰী উদ্যানৰ এক্সাম যেহেতু তোমালোক অহাকালি আছে সেইবাবে মই ভিডিঅ'টো ইমান দীঘল কৰিব বিচৰা নাই যিমান পাৰোঁ অলপ সোনকালে কৰাৰ চেষ্টা কৰিছোঁ যে চৌধুৰী উদ্যানৰ বাবে লেসন 1 পৰা লেসন 8 লৈকে যিমানখিনি কুৱেশ্যন লাগে উইথ এনসাৰ মই এটা দি দিছোঁ আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম গোটেই দুটাই দিয়া আছে তোমালোকে কি কৰিবা এই ভিডিঅ'টোৰ কি ডেসক্ৰিপশ্যন বক্স চেক কৰিবা ঠিক আছে চেক কৰাৰ পিছত তোমালোকে কি পাবা লিংক দুটা পাবা সেই লিংকটো ক্লিক কৰিলে আছামিজ মিডিয়ামৰ লিংকটো ক্লিক কৰিলে আছামিজ পিডিএফটো পাবা আৰু ইংলিছ মিডিয়ামৰ লিংকটো ক্লিক কৰিলে ইংলিছ মিডিয়াম পিডিএফ পাবা উইথ এনসাৰ ঠিক আছে ইয়াৰ থকা যিমানখিনি কুৱেশ্যন আছে যেনেকৈ তোমালোকে পাৰিলে একটুমীয়া কুৱেশ্যন বেছিকৈ চাবা যেনেকৈ অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে সেইটো কিমান শতাংশ ঠাই আগুৰি আছে সেইটো তোমালোকে চাই ল'বা কিছুমান উত্তৰ এটা ভুল থাকিব পাৰে সেইটো কাৰণে ক্ষমা কৰি দিবা ঠিক আছে যেনেকৈ তোমালোকৰ এইবোৰ কুৱেশ্যন আহিব পাৰে 2 মাৰ্কছত যেনেকৈ অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি ঠিক আছে এনেকুৱা আহিব পাৰে কুৱেশ্যন মাটিকালি আহিব পাৰে তোমালোকে এইবোৰ চাবা তাৰপিছত তোমালোকৰ এইবোৰ ৰাতিপুৱা মই কৈছিলে যে ৰেংমা পাহাৰত অৱস্থিত অসমৰ সৰ্বোচ্চতম শৃংগটোৰ নাম হৈছে কিমান নামটো কি লিখিব লাগে সেইটো হৈছে ডাম্বুকচু ঠিক আছে তাৰপিছত বৰগংগা অসমৰ কোনখন নদীৰ উপনদী ঠিক আছে এইবিলাক তোমালোকে পঢ়িবা এইবোৰ লং 2 মাৰ্কছৰখিনি চাই ল'বা মেইনলি তোমালোকে আজি চোৱা এই পিডিএফটো অন কৰাৰ পিছত ইয়াত থকা 2 মাৰ্কছৰ কুৱেশ্যনখিনি বিচাৰি পাবা 2 মাৰ্কছ লং কুৱেশ্যনবোৰ বিচাৰি পাবা অসমৰ মেপখন চাবা ঠিক আছে তাৰপিছত গোটেইকেইটা চেপ্টাৰৰ কুৱেশ্যন দিয়া আছে যেনেকৈ ছেকেণ্ড চেপ্টাৰটো আছে অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য ঠিক আছে তাৰপিছত ইয়াত থকা যেনেকৈ পৰীক্ষাত তোমালোকৰ সৰু সুৰা প্ৰশ্ন বাছমূলকৈ দিব পাৰে যে জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা লিংগ গাঁথনি কি বয়সৰ গাঁথনি কি বৃত্তিৰ গঠন ঠিক আছে জনপ্ৰযোজন এইবোৰৰ ওপৰত কুৱেশ্যন কিছুমান তোমালোকে আহি দেখা পাবা 2011 চনৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান সেইবোৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে এইবোৰ শৰ্ট কুৱেশ্যন কিছুমান দিয়া আছে তুমি চাই ল'বা জনসংখ্যাৰ বিতৰণ অসমৰ সাক্ষৰতাৰ হাৰ এইবোৰ তোমালোকে ভালকৈ চাই যাবা ঠিক আছে তোমালোকে প্ৰশ্ন যেনে নহওক কিয় পাৰিবা চেষ্টা কৰিবা সম্পদ বুলিলে কি বুজা ঠিক আছে এইবোৰ সৰু সুৰা কুৱেশ্যন চাবা সম্পদ বুলিলে কি বুজা হয় সম্পদ কেই প্ৰকাৰ প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদৰ মাজত থকা পাৰ্থক্যবোৰ চাবা সম্পদক কেইটা ভাগত ভাগ কৰিব পাৰি সেইবোৰ চাবা ঠিক আছে জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদৰ মাজত থকা পাৰ্থক্যবোৰ চাবা ঠিক আছে উদাহৰণ শক্তি সম্পদৰ শ্ৰেণী বিভাজন কৰা ঠিক আছে এইবোৰ চাব লাগিব সৰু সুৰা কুৱেশ্যন তোমালোকে মেইনলি চাব লাগিব ঠিক তেনে অতিৰিক্ত প্ৰশ্ন কিছুমান ইয়াত দিয়া আছে ঠিক আছে চাই ল'বা তোমালোকে পিডিএফটোত তেনেকৈ পঢ়িলে পাবা কাৰণ পিডিএফটো যে A to Z পঢ়াই দিওঁ বহুত টাইম মোৰ ৱেষ্ট হ'ব মই টাইম ৱেষ্ট কৰিব বিচৰা নাই খাৰিজ শস্যৰ ওপৰত আহিব পাৰে তোমালোকে শস্যৰ ওপৰত ভালকৈ চাবা ঠিক আছে তাৰ জুম খেতি হওক বা এনেকুৱা ধৰণৰ খেতি চাহৰ খেতিৰ ওপৰত চাবা তাৰপিছত তোমালোকৰ অসমৰ কৃষিভিত্তিক উদ্যোগ বুলি ক'লে চাহ খেতি হয় ঠিক আছে সেইটো চাবা লৈ চাহ উদ্যোগৰ বিষয়ে ভালকৈ চাবা যিটো ক্লাছ 10ত ছ'চিয়লজিটো আছে তোমালোকে ক্লাছ 10 চাহ উদ্যোগৰ বিষয়ে তাৰপিছত অসমৰ খনিজ উদ্যোগৰ বিষয়ে চাবা ঠিক আছে সেইবোৰ চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত আকৌ মই এইফালে চাওঁ ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ এই লেচনটোত তোমালোকে যিমানখিনি হিষ্টৰিকেল কুৱেশ্যন আছে ভালকৈ চাবা লং কুৱেশ্যনবোৰ অলপ চাই ল'বা আহি যাব ইয়াৰ প্ৰশ্ন সমাজ আৰু সামাজিক বৈশিষ্ট্য ইয়াৰ পৰা কুৱেশ্যন থাকিব তোমালোকে এই চেপ্টাৰটো তোমালোকে ভালদৰে একেবাৰে এফালৰ পৰা গোটেইখিনি কুৱেশ্যন চাই ল'বা ঠিক আছে মুখস্থ নহয় মুখস্থটো নকৰিবা বৌদ্ধিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য আকৌ যেনেকৈ বুৰঞ্জী শব্দটোৰ অৰ্থ কি হয় চাব এইবোৰ ঠিক আছে বুৰঞ্জী সাহিত্য কি হয় এইবোৰৰ ওপৰত কিছু কুৱেশ্যন তোমালোকে আহিব পাৰে চাবা আৰু মেইনলি তোমালোকে কি কৰা প্ৰিভিয়াছ ইয়েৰৰ পেপাৰখিনি লোৱা 2022-23 পেপাৰখন চোৱা মই পেপাৰখিনি পোৱা নাই যদি তোমালোকে কাৰোবাৰ লগত আছে তেনেহ'লে সেইবোৰ ডিছকাছ কৰা সেইবোৰ পঢ়া ঠিক আছে চিত্ৰশৈলীৰ ওপৰত আহিব পাৰে চাই ল'বা সংগীত কি ঠিক আছে এইবোৰ আহিব পাৰে কুৱেশ্যন আৰু চমু টোকা এটা বহুত মানে 1 মাৰ্কছৰ কুৱেশ্যন আছে অতিৰিক্ত কুৱেশ্যন এইবোৰ তোমালোকে চাই ল'ব পাৰা দেখা পাইছা তোমালোকে স্ক্ৰীণত আৰু বহুতখিনি কুৱেশ্যন আছে ৰাতিৰ ভিতৰত যদি তোমালোকে কমপ্লিট কৰা আৰু লাষ্ট হয় চেপ্টাৰ 8টো দিয়া আছে ঠিক আছে তোমালোকৰ কামাখ্যা মন্দিৰ ঠিক আছে গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত সেইটো দৰকাৰ নীলাচল পাহাৰত অৱস্থিত সকলোৱে জানে ইমান ধুনীয়াকৈ বস্তুবোৰ আছে চমু টোকাত অম্বুবাচী যোনটো উৎসৱ সেই উৎসৱৰ বিষয়ে চাবা শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে অলপ ভালকৈ চাই ল'বা পুৱা মক্কাৰ বিষয়ে চাবা ভালকৈ চাবা ঠিক আছে আজান পীৰ দৰগাহটো চাবা এইটো দৰকাৰী
মৈদামৰ বিষয়ে চাবা, যেনে চৰাইদেউ মৈদাম, ঠিক আছে। মৈদাম মিন্স কি হয়? মৈদাম মানে যেতিয়া আহোমৰ মানুহৰ যেতিয়া হেৰি হয়, মৃত্যু হয়, তেতিয়া তেওঁলোকক কি কৰা মৈদাম দিয়া হয়। এইবোৰৰ বস্তু তোমালোকে অলপ চাই ল'বা, ঠিক আছে। ভাস্কৰ্যৰ বিষয়ে অলপ চাবা, যেনেকৈ কাৰেংঘৰ, তলাতল ঘৰ, ঠিক আছে। এইবোৰৰ বিষয়ে অলপ চাই ল'বা তোমালোকে। পুৰণি কিছুমান ইতিহাসৰ বিষয়ে ভালকৈ যেনেকৈ পুখুৰী কিছুমান আছে, আহোমৰ যিবোৰ খান্দিছিল পুখুৰী, জয়সাগৰ, গৌৰীসাগৰ, শিৱসাগৰ, এইবোৰ তোমালোকে ভালদৰে চাই যাবা, ঠিক আছে। 61টা পেজৰ কুৱেশ্যন আছে। আৰু কামাখ্যা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে, ঠিক আছে, এইবোৰৰ বিষয়ে চাবা। নৱগ্ৰহ সামৰিক ক'ত আছে, ঠিক আছে। আজান পীৰ দাগ ক'ত আছে, বিজয় পাহাৰ ক'ত অৱস্থিত, বামুণী পাহাৰ ক'ত আছে, এইবোৰৰ বিষয়ে তোমালোকে সৰু সুৰা কুৱেশ্যন তোমালোকে ভালকৈ চাবা। এটা MCQ টাইপ কুৱেশ্যন আহি যাব পাৰে, চাই ল'বা, ঠিক আছে। ধন্যবাদ।